নমস্কাৰ। আজিৰ এই সজাগতা সভাত উপস্থিত সকলো ৰাইজক মই স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে জানে অসমৰ চাহ বিশ্ববিখ্যাত আৰু অসমৰ চাহ উদ্যোগটোৱে 100 বছৰ পূৰ্ণ কৰিলে আৰু এই অসমৰ চাহ অসমৰ অৰ্থনীতিৰ অৱদান যোগায়। এই অৱদান আৰু ঐতিহ্যটো ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে বদ্ধপৰিকৰ হৈ থাকিব লাগে। গতিকে আমি মনত ৰাখিব লাগে যে ইয়াত অসমত উৎপাদিত যিবিলাক চাহ আছে গোটেই বিশ্বতে যি আজিৰ সুনাম আছে সেই সুনামটো আমি যাতে বজাই ৰাখিব পাৰোঁ। কিন্তু আমি লক্ষ্য কৰিছোঁ যে যোৱা কিছু দিনৰ পৰা অত্যাধিক কীটনাশক দ্ৰব্যৰ উপস্থিতি পোৱা গৈছে আৰু ইয়াৰ ফলত সেই চাহবিলাক মানুহৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হয় আৰু ইয়াৰ ফলত এই চাহ উদ্যোগটোৰ অন্ধকাৰ দিশলৈ আমাক লৈ গৈছে। গতিকে এইটো এটা আমাৰ সকলোৰে সমূহীয়া দায়িত্ব যাতে আমি ইয়াৰ চাহৰ উদ্যোগটোক আমি জীয়াই ৰাখোঁ আৰু ইয়াৰ কাৰণে আমি গোটেই অসমতে মাৰ্চৰ 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আমি অসমৰ বিভিন্ন জিলাত সজাগতামূলক কাৰ্য আমি হাতত লৈছোঁ আৰু এই কাৰ্যত আমি বিশেষকৈ এই উদ্যোগৰ লগত জড়িত সকলোকে বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত কীটনাশক দ্ৰব্যৰ অপকাৰিতাৰ ওপৰত আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই অসম খাদ্য সুৰক্ষা আয়ুক্তালয়ে এই পদক্ষেপটো লৈছে আৰু এই পদক্ষেপটো লোৱাৰ কাৰণে আৰু সফল কৰাৰ কাৰণে আপোনালোকৰ দায়িত্বটো বহুত আছে। আমি আশা কৰিছোঁ যে আপোনালোকে আমাক এই সজাগতা অনুষ্ঠানবিলাক সফল কৰাত আমাক যথেষ্ট সহায় কৰিব।